নমস্কাৰ, আপোনালোকৰ নিউজ চেনেলৰ কৰ্মকৰ্তাসকললৈ অভিনন্দন জনাইছোঁ। নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। লগতে আপোনালোকৰ জৰিয়তে আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। মাটিলৈ কথা হৈছে, মোৰ দেউতাৰ নাম গোলাম মুস্তফা। 2 নম্বৰ দক্ষিণ ৰাঙাপানী গাঁওখন আমাৰ গাঁওখন NC হয়, মানে নন কেডেষ্ট্ৰেল। এইখন গাঁৱৰ মাটি বাৰীৰ কোনো নক্সা নাই। ইয়াৰ পৰা 1985 বা 86 চনত গাঁৱৰ মুখীয়াল ব্যক্তিসকলে এখন স্কুল কৰিম বুলি ভাবিছিলে। মোৰ দেউতাৰ ওচৰত মাটি বিচৰাত মোৰ দেউতা শিক্ষাপ্ৰেমী মানুহ আছিল, যদিও অশিক্ষিত আছিলে, কিন্তু শিক্ষাপ্ৰেমী আছিলে, যাৰ কাৰণে মুখীয়াল ব্যক্তিসকলৰ কথামতে ইয়াতে কিছু মাটি দিয়াৰ সিদ্ধান্ত লৈছিলে। আৰু এই উদ্দেশ্যত 2 বিঘা 48 লেচা মাটি আপোনাৰ ৰাঙাপানী বালি আঞ্চলিক ছোৱালী এমি মাদ্ৰাছা নামৰ এখন স্কুল নতুনকৈ খুলি সেইখন স্কুলৰ নামত দিয়াৰ সন্মতি দিছিলে। আৰু সেইমতে চিটাকোপিতো মণ্ডলৰ চিটাকোপিতো সন্মতি দিছিলে। আৰু সেইখিনি মাটি দেখুৱাই স্কুলৰ কাম চলিছিলে। স্কুলত হেডমাষ্টাৰ দিছিলে মাননীয় আব্দুল বাৰিক চৌধুৰীক হেডমাষ্টাৰ দিয়া হৈছিলে। তেওঁ মানে পাক প্ৰকাৰে মোৰ দেউতাৰ পৰা পিছফালে আৰু কিছু মাটি বেছি লৈছিলে। মই তেতিয়া ছাত্ৰ অৱস্থাত আছিলোঁ, লিখা পঢ়া কৰি আছিলোঁ। মোৰ অজ্ঞাতে মোৰ দেউতাক তেখেতে মানে ফুচুলাই কিছু আৰু অতিৰিক্ত মাটি লৈছিলে। এটা সময়ত তেওঁ কি কৰিলে, এই মাটিটো নক্সা কৰিছিলে নেকি নাজানো, নক্সাৰ ওপৰেদি এই মাটিৰ পৰা মোৰ বাবাই দান কৰা মাটিৰ পৰা 20 হাতকৈ মাটি আপোনাৰ টোটেল 70 বা 75 লেচা মাটি বজাৰত বিক্ৰী কৰি দিলে। মোৰ দেউতাক অৱশ্যে এইটো আপত্তি কৰিছিলে। কোনে বিক্ৰী কৰি দিলে? এইটো আব্দুল বাৰিক চৌধুৰী। তেওঁৰ নেতৃত্বত মানে বিক্ৰী কৰা হ'ল। পিছলৈ এটা সময়ত এইটো 90ৰ পিছত হ'ব, আপোনাৰ অন্য ঠাইত এটা LP স্কুলখন আছিলে। এইটো LP স্কুল অন্য ঠাইত আছিলে, অন্য ঠাইত প্ৰভিন্সিয়েলাইজড হৈছিলে। প্ৰভিন্সিয়েলাইজড হওঁতে নিশ্চয় তাতে মাটি এটা আছিলে। তাৰ পৰা নতুন বিল্ডিং যেতিয়া আহিলে, গ্ৰাণ্ট হ'ল, আব্দুল বাৰিক চৌধুৰীৰ লগত সেইখন LP স্কুলৰ শিক্ষক আছিলে ইউনুছ মাষ্টৰ, বুজা পৰা কৰি কিবা গোপন বুজা পৰাত এই LP স্কুলখন, দূৰৰ LP স্কুলখন ইয়াতে আনি বহুৱালে। এইটো LP স্কুল ৰাঙাপানী বালিকা বিদ্যালয়, প্ৰাথমিক বিদ্যালয়, এইটো আনি বহুৱালে। মানে মোৰ দেউতাই দিয়া মাদ্ৰাছাৰ মাটিটোত, দান কৰা মাদ্ৰাছাৰ মাটিখনত বাহিৰৰ পৰা LP স্কুল এটা আনি দিলে। এতিয়ালৈকে যথাসম্ভৱ এই LP স্কুলৰ মাটি অন্য জেগাত কোনোবাই খাই আছে। LP স্কুল কিন্তু ইয়াতে কোনো ৰেকৰ্ড নাই। যে হওক, এনেকুৱা অৱস্থাত চলি থাকিল। মোৰ বাবাই আপত্তি কৰা সত্ত্বেও আব্দুল বাৰিক চৌধুৰীৰ নেতৃত্বত মোৰ বাবাক কোনো ধৰণৰ ৰেছপন্স কৰা নহ'ল। আকৌ কিছুদিন পিছত এই অংগনবাদী চেণ্টাৰটো ইয়াতে বহুৱালে। কোনো ধৰণৰ তেনেকৈ অৰ্ডাৰ নাই, গভৰ্ণমেণ্ট অৰ্ডাৰ নাই। অংগনবাদী স্কুলখন কোনে কৰিলে, মাত্ৰ ঘৰটো আব্দুল বাৰিক চৌধুৰী ইয়াত তুলিব দিলে। কি চৰ্তত তুলিব দিলে আমি নাজানো। আপত্তি কৰা সত্ত্বেও তেওঁলোকে নামানিলে, ইয়াতে কৰিলে। যি হওক, মাটি 2.5 বিঘা দিয়াৰ সময়তে মোৰ দেউতাই এটা কণ্ডিশ্যন ৰাখিছিলে যে সন্মুখত যিখিনি দ ঠাই আছে, 20 হাত কৰি মাটি ৰাস্তাৰ কাষেদি মোৰ দেউতাৰ কাৰণে ৰাখিব লাগিব। কাৰণ বজাৰ সন্মুখত আছে। মোৰ দেউতাই কৈছিলে, মোৰ এজন ল'ৰা, যিহেতু বজাৰ এখন আছে, ভৱিষ্যতে কিবা এটা কৰি খাব, গতিকে 20 হাত কৰি মাটি মোক এৰি দিবলৈ লাগিলে পিছত মই মাটি অলপ বেছিয়ে দিম, কিন্তু ৰাস্তাৰ কাষৰ মাটিখিনি মোক দিব লাগিব। তেতিয়াৰ কৰ্মকৰ্তাসকলে, মুৰব্বী বা মুখীয়াল ব্যক্তিসকলে স্বীকাৰ কৰি লৈছিলে। আব্দুল বাৰিক চৌধুৰীক তেওঁলোকে ডিৰেকশ্যন দিছিলে যে মাটিৱালাক, তাৰমানে মোৰ দেউতাক, কমিটি বহি এটা ৰিজলিউশ্যন লৈ
ৰিজলিউশ্যনৰ কপি এখন মোৰ দেউতাক দিয়াৰ কথা কৈছিলে। আব্দুল বাৰিক চৌধুৰীয়ে সেই প্ৰস্তাৱ কপিটো মোৰ বাবাক বা মোক এতিয়ালৈকে দিয়া নাই। বহুতবাৰ তেওঁক বিচৰা হৈছে। শেষত গৈ মই 2008ত এটা কমিটি আহিছিলে, সেই কমিটিক এপ্লিকেশ্যন এখন দি তেওঁলোকৰ পৰা মই এটা ডকুমেণ্ট বনাই লৈছিলোঁ। তাতে মোক প্ৰস্তাৱ মানে লৈ সেই মাটিখিনি মোক দিছে। এতিয়া প্ৰস্তাৱ কপিটো মোৰ হাতত আছে। যিয়ে হওক, ইতিমধ্যে মোৰ দেউতা জীয়াই থকা অৱস্থাতে 2008 বা 9ত এই ঠাইটোত সন্মুখত ঠাইটোত মই মাটিও পেলাইছোঁ, মানে ট্ৰেক্টৰে মাটিও পেলাইছোঁ, বোধহয় 40 গাড়ীমান মাটি পেলাইছোঁ। তেতিয়াও কোনেও বাধা দিয়া নাছিলে বা কোনো কথা হোৱা নাছিলে। কিন্তু মই ঘৰ তেতিয়া কৰিব পৰা নাছিলোঁ, আপোনাৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে ঘৰ কৰিব পৰা নাছিলোঁ। যিয়ে হওক, মই এইবাৰ এই কিছুদিন আগতীয়াকৈ ঘৰ কৰিব মানে ঘৰ কৰিছোঁ। এতিয়া চালি 2টা কৰিছোঁ। তো এইটো লৈ আব্দুল বাৰিক চৌধুৰীয়ে মানে কমপ্লেইন কৰি আছে। প্ৰথমে থানাত গৈছিলে। থানাত তেওঁ যেতিয়া থানাৰ দাৰোগাই যেতিয়া ডকুমেণ্ট বিচাৰিলে, মানে অৰিজিনেল ডকুমেণ্ট বিচাৰিলে, তেওঁ থানাত নোযোৱা হ'ল। থানাত আৰু তেওঁ নগ'ল। তাৰপিছত তেওঁ এতিয়া SDCত গৈছে। SDCত ইনভেষ্টিগেশ্যন কৰিছে। SDC আপোনাৰ আহিছিলে, SDC ছাৰ গোটেই টিমটো লৈ আহিছিলে, মানে ষ্টাফটো লৈ আহিছিলে, আপোনাৰ চাই চিতি গৈছে। এতিয়া ৰিজাল্টটো কি হ'ব নাজানো। অৱশ্যে তেওঁ মানে মোক কোনো বাধা। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।